টেঙাখাত লাঙি গদাপানী ক্ষেত্ৰত টাই ভাষা সংস্কৃতি অধ্যয়ন কেন্দ্ৰৰ শুভ উদ্বোধন। টাই আহোম যুৱ পৰিষদ অসমৰ টেঙাখাত আঞ্চলিক সমিতিৰ উদ্যোগত দুলীয়াজান নিপকোৱে সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত প্ৰদান কৰা 12.90 লাখ টকা ব্যয় সাপেক্ষে টেঙাখাত লাঙি গদাপানী ক্ষেত্ৰৰ সমীপত নিৰ্মাণ কৰা হয় টাই ভাষা সংস্কৃতি অধ্যয়ন কেন্দ্ৰ। এই কেন্দ্ৰটো বুধবাৰে আনুষ্ঠানিকভাৱে ফিতা কাটি শুভ উদ্বোধন কৰে নিপকোৰ মুখ্য প্ৰকল্প বিষয়া অপাং ইৰিঙে। সেইটো হ'ল আমাৰ একচুৱেলি নেপকোৰ বুলি নহয় আৰু যিকোনো কৰ্পৰেশ্যনত CSR বুলি ফাণ্ড এটা আছে, কৰ্পৰেট ছ'চিয়েল সেইটো ৰেছপনচিবিলিটি। সেইটো ফাণ্ডটো হ'ল আপোনাৰ আমাৰ প্ৰজেক্টৰ ওপৰত, যিকোনো প্ৰজেক্টত প্ৰফিটত আমি প্ৰফিটৰ পৰা 2% আমি সেইটো ছ'চিয়েল ছাৰ্ভিচত এনেকৈ আৰু কৰ্পৰেট ছ'চিয়েল ছাৰ্ভিচত আমি ইউজ কৰোঁ। তো সেইটো ফাণ্ডৰ পৰা ওলোৱা হৈছিলে, সেইটো আপোনালোকৰ ৰিকুৱাৰমেণ্টছ মতে ছাৰ্ভে কৰা হ'ল। আমাৰ ছাৰ্ভে কৰাৰ পিছত আমাৰ আল্টিমেটলি বনাই মেলি সেইটো ৰেডি কৰি দিয়া হ'ল। আৰু টোটেল ইনভলভমেণ্ট আছিলে ইয়াত আপোনাৰ 12,90,000, তাতকৈ অলপ আৰু আছিলে এমাউণ্টটো। তথাপিও কমপ্লিশ্যনটো অলপ দেৰি হ'ল। তাত আপোনালোকে জানে এইটো অলপ দেৰি হোৱাৰ কাৰণে, টাইমলি নোহোৱাৰ কাৰণে কেইটামান পইচা কটা গ'ল। তো এনিৱে আজি ভাল লাগিলে আৰু আমাৰ স্কুলখন পূৰা সম্পূৰ্ণ এতিয়া চলাব পৰাকৈ আমি ইয়াত অ'পেনিংটো কৰিলোঁ। আৰু সেইটোৱে আপোনালোকৰ চবৰে মৰম খেনেত আমি চব কাম ঠিকে ঠাকে কৰিব পাৰিলোঁ। আৰু পিছতো আমাৰ তেনেকৈ ৰিলেশ্যনটো থাকিব। কিন্তু আমাৰ সেইটোৱে আৰু প্ৰজেক্টৰ পাৰফৰ্মেঞ্চৰ ওপৰত আমাৰ কৰ্পৰেট ছাৰ্ভিচত কিমান এলয়েবল হ'ল সেইমতে আমাৰ CSR কামটো হয়। তো আপোনালোকৰ চবকে ধন্যবাদ দি মই আকৌ ইমানখিনিয়ে ক'লোঁ আৰু ধন্যবাদ, থেংক ইউ। ইয়াৰ পিছতে টাই আহোম যুৱ পৰিষদ অসমৰ ডিব্ৰুগড় জিলা সমিতিৰ যুটীয়া সম্পাদক ধনজিৎ সন্দিকৈয়ে আঁত ধৰা সভাত নিপকোৰ মুখ্য প্ৰকল্প বিষয়া অপাং ইৰিং, মহাপ্ৰবন্ধক জুৰি দেউৰী, লেখিকা ফুলনি ফুকন আৰু ডিব্ৰুগড় জিলা পূৰ্বাঞ্চল টাই সাহিত্য সভাৰ সভাপতি দুৰ্গা বৰগোহাঁয়ে অধ্যয়ন কেন্দ্ৰটোৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে। সভাত বহুসংখ্যক স্থানীয় ৰাইজৰ লগতে নিপকোৰ প্ৰবন্ধক বেবী মহন্ত আৰু NK চাংমাই, জ্যেষ্ঠ লাইচনিং সহায়ক দিব্যজ্যোতি ভৰালী, ঠিকাদাৰ ৰজত গগৈ উপস্থিত থাকে। ইয়াৰ উপৰি টাই আহোম যুৱ পৰিষদ অসমৰ কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক কেশৱ ফুকন আৰু কাৰ্যনিৰ্বাহক সদস্য প্ৰাঞ্জল সন্দিকৈ, টেঙাখাত আঞ্চলিক সমিতিৰ সভাপতি ফণীন্দ্ৰ কোঁৱৰ, কাৰ্যকৰী সভাপতি শান্তনু গগৈ আৰু নৱজ্যোতি দুৱৰা, টেঙাখাত আহোম সভাৰ সভাপতি সুৰজ গগৈকে ধৰি অন্যান্য বিষয়ববীয়াসকল উপস্থিত থাকি টাই ভাষা সংস্কৃতিৰ চৰ্চাৰ ক্ষেত্ৰত এটা বহুদিনীয়া অভাৱ পূৰণ হোৱাৰ বাবে নিপকোৰ শলাগ লোৱা পৰিলক্ষিত হয়। নেপকো বকুলনি চাৰিআলিৰ সামাজিক দায়বদ্ধতা আঁচনিৰ এটি পুঁজিৰে টেঙাখাতৰ বৰপুলস্থিত লাঙি গদাপানী ক্ষেত্ৰত টাই আহোম শিক্ষা কেন্দ্ৰৰ এটা শ্ৰেণীকোঠা ইতিমধ্যে নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিছে। আজি নেপকোৰ মুখ্য প্ৰকল্পৰ বিষয়াৰ জৰিয়তে এটি শুভ উদ্বোধন কৰা হয়। আৰু উক্ত পুঁজি আমাৰ 15 লাখ টকাৰ পুঁজি এটি আবণ্টন হৈছিল। সেই পুঁজিৰে আমি আজি এই সুন্দৰভাৱে নিৰ্মাণ কৰি উলিওৱা হয়। আৰু সেই গৃহটো আজি আমাৰ প্ৰকল্প বিষয়া মহোদয় আহি শুভ উদ্বোধন কৰে। লগতে নেপকোৰ বহুত চিভিল ডিপাৰ্টমেণ্টৰ বহুতো বিষয়া উপস্থিত থাকে আৰু টেঙাখাতৰ ৰাইজৰ উপস্থিতিত এটা সৰ্বাংগী সুন্দৰ অনুষ্ঠানৰ জৰিয়তে আজি এই গৃহটি শুভ উদ্বোধন কৰা হয়। পৰৱৰ্তী পৰ্যায়ত আমি কথা পাতিছোঁ, যিহেতু আপোনালোকে সকলোৱে গম পাই আছে আগন্তুক ৰঙালী বিহু আহি আছে। বিহুৰ পাছতে আমি ইতিমধ্যেই ডিব্ৰুগড় বিশ্ববিদ্যালয় যিসকল টাই
পণ্ডিত আছে যিসকল তাই শিক্ষাদান তাইৰ বিষয়ত তাইসমূহ শিক্ষাদান কৰিছে, তাইৰ বিষয়ত পাঠদান কৰি আছে, তেখেতলোকৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু তেখেতলোকৰ যোগাযোগ মৰ্মে আমি খুব কম সময়ৰ ভিতৰত হয়তো আমি বিহুৰ পিছৰ পৰা আমি ইয়াত শিক্ষাৰ দানৰ ব্যৱস্থা কৰিম আৰু ইয়াত পাঠদানৰ ব্যৱস্থা কৰিম। আৰু সকলোকে এতিয়া আহ্বান জনাইছোঁ যে আমি যিহেতু টেঙাখাটখন এখন আমি আহোমৰ অধ্যুষিত অঞ্চল বুলি আমি সকলোৱে জানো আৰু সকলো ৰাইজকে আমি আহ্বান জনাইছোঁ যে আপোনালোকে আহি আমাৰ এই অনুষ্ঠানটিত আহি আপোনালোকে পাঠদান গ্ৰহণ কৰকহি, শিক্ষা গ্ৰহণ কৰকহি আৰু পৰৱৰ্তী পৰ্যায়ত আপোনালোকে আমাৰ টাই ভাষাটোৰ যি চিন্তা চৰ্চা বা টাই ভাষাটোৰ যি আমি সাংস্কৃতিকভাৱে বা টাইৰ সংস্কৃতিৰ সকলো ক্ষেত্ৰত আমি আগবাঢ়ি যাব লাগিব। গতিকে আমি সকলোকে আহ্বান জনাইছোঁ আপোনালোকে এই অনুষ্ঠানটোত আহি শিক্ষা গ্ৰহণ কৰক। নৱকুমাৰ গগৈ আৰু ৰূপম গগৈ ৰিপৰ্ট, টেঙাখাট লাইভ।